হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক মাই চেনেল। যিহেতু শিক্ষামন্ত্ৰীয়ে টুইট যোগে জনালে যে আমাৰ GT/PGTৰ ছেকেণ্ড লিষ্ট পাব্লিছ কৰিব, মানে এইটো এপইণ্টমেণ্ট দিয়াৰ পিছত যদি ৰৈ যায়। এতিয়া বহুতৰে মনত একেটা প্ৰশ্ন উঠি আছে যে কাট অফ কিমান যাব পাৰে। কাট অফটো বেছিকেলি সেনেকৈ ক'ব পৰা বস্তু নহয়। PGTত বুলি যদি মই কওঁ, PGT এতিয়া পষ্ট ৱাইজ কাট অফ বেছি যাব। ধৰি লওক কিছুমানে সুধিছে যে ছাপ'জ অসমীয়াত কিমান কাট অফ যাব পাৰে, সেইটো তেওঁলোকৰ পোষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকৰ পোষ্ট আছে, অসমীয়াত ভালেখিনি পোষ্ট আছিল। এতিয়া যদি সোধে বোলে একাউণ্টেঞ্চিৰ পোষ্টেই নাই, কেইটামান পোষ্ট আছিল, সেইখিনি নিশ্চয় জইন কৰিব, PGTত পালে নিশ্চয় জইন কৰিব, সেনেকুৱা কথা। এতিয়া কাট অফ ডেফিনেটলি কিমান কম যাব, যদি এটা মানুহে জইন নকৰে তাৰে জেগাত চামথিং কাট অফ কম যাব। গতিকে য'ত বেছি পোষ্ট আছে তাতে কাট অফ কম যোৱাৰ বেছি সম্ভাৱনা আছে। আৰু তেনে অৰ্থত ক'বলৈ গ'লে যিটো PGTতনো কেইটা পোষ্ট আছিল, 1000 চামথিং আছিল, 1000 কিমানটা আছিল মই পাহৰিলোঁ তেন্তে। আৰু যোনটো GT গ্ৰেজুৱেট টিচাৰ, সেইটোত ভালেখিনি পোষ্ট আছে, ঠিক আছে। সেইটোত আৰ্টছত আছিল 3000 কিবা চামথিং, এনেকৈ মেথছত আছিল 1800, ছায়েন্স এনেকৈ মিলাই আছিল আৰু 8000 মান সমূৰে। এতিয়া তাতে ভালেখিনিও কাট অফ কমাৰ চান্স আছে, আপ টু 5 to 8 ইমান মাৰ্কছ কাট অফ কম থকাৰ চান্স আছে। যাৰ 5ৰ পৰা 8 মানলৈকে নম্বৰ কম আছে তেওঁলোকেও অহাৰ চান্স আছে। কাৰণটো মই কৈ আছোঁ, চাওক আজিকালি এতিয়া যোনখন অৰ্ডাৰ ওলাইছে, LP, UP আৰু হাইস্কুলৰ দৰমহা একে ছেম। যিখিনি মানুহে UPত বা MEত কৰি আছে চাকৰি, সেই মানুহখিনিয়ে নিশ্চয় কিছুমান পুৰণা হৈছে, বহু বছৰ ধৰি পেলাই সিহঁতে কি কৰি আছে, ঘৰৰ ওচৰত নাইবা এটা ভাল কণ্ডিশ্যনত আছে। সেইখিনি মানুহে যদি এই একে দৰমহা থকাখিনিতে যদি ছেম, যদি ধুবুৰীৰ মানুহ এজনে লখিমপুৰত পষ্টিং পায়, যাব নেকি তেওঁ ধুবুৰীত থাকিব এৰি? বা লখিমপুৰৰ মানুহে যদি আমাৰ কামৰূপত পষ্টিং পায়, লখিমপুৰতে তেওঁ যদি সেই ছেম দৰমহাতে চাকৰি কৰিছে, নিশ্চয় নাযায়। ঠিক তেনেদৰে কাট অফ বুলি ক'বলৈ গ'লে GTত কাট অফ কমাৰ চান্স বহুত বেছি আছে। 5ৰ পৰা মই ধৰি ল'লোঁ 8 মান নম্বৰলৈকে কাট অফ কমি যাবৰ চান্স আছে। কিন্তু PGTত কাট অফ বেছি নকমে, কাৰণ PGTত মেক্সিমামে জইন কৰিব। আৰু PGTত কাট অফবিলাক কি পোষ্ট মানে ছাবজেক্ট ৱাইজ কাট অফ হ'ব। সেই ছাবজেক্টৰ মানুহখিনি আহে নে নাহে জইন কৰিব, সেইটো নিৰ্ভৰ কৰে। সেই এক কথাত ক'বলৈ গ'লে আপোনালোকে যিখিনিয়ে এই যোনটো ৰিচেণ্ট কাট অফ দিছে GTৰ, তাৰে যদি 5ৰ পৰা 8% মানে নম্বৰমান কম আছে, আশা কৰিব পাৰে। কিন্তু এনেকৈ নাভাবিবা যে যদি 70 কাট অফ হৈছে মই 50 মানত পাম, বহুত চান্স কম আছে, কাৰণ ইমানো কাট অফ নাযায়। আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। মই যিখিনি মোৰ ফালৰ পৰাই জানো ক'লোঁ, আপোনালোকে কাট অফটো তথাপিও আৰু ধৰিব পৰা নাযায়, কি হয় দেখা যাব। তথাপিও এক কথাত ক'বলৈ হ'লে GTত কাট অফটো ইমানখিনিয়ে থাকিব, 5 to 10 বুলি ধৰিব পাৰোঁ, 5 to 8। PGTততো আৰু কম যাব, 1-2 মান যাব কমিলে, তাকো কিছুমান ছাবজেক্ট ৱাইজ পোষ্টত, চব পোষ্টত নহয়, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। লাইক, কমেণ্ট, শ্বেয়াৰখিনি কৰি থ'ব, আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।